নৰ্থ ব্লকৰ বাহিৰতে বাগৰুম্বাৰ চন্দ বড়ো শান্তি চুক্তিৰ পিছত গৃহ মন্ত্ৰালয়ৰ বাহিৰত বাগৰুম্বা নাচি আনন্দত আত্মহাৰা হ'ল বড়ো যুৱক যুৱতী কেন্দ্ৰৰ সৈতে শান্তি চুক্তিৰ পিছত ৰাজধানী নতুন দিল্লীত দেখা গ'ল এনে পাৰ ভঙা আনন্দ এই শান্তি চুক্তিয়ে বড়োভূমিৰ স্থায়ী শান্তি আৰু দ্ৰুত প্ৰগতিৰ পথ মুকলি কৰিব বুলি আত্মবিশ্বাসী সকলো এনডিএফবিৰ চাৰিওটা গোটৰ নেতৃত্বৰ লগতে এপছু নেতৃত্বয়ো প্ৰকাশ কৰিলে সন্তুষ্টি 34 years we have been waiting for this historic day and we are today really happy to sign an accord with the government of India. Hopefully this agreement or the accord will usher in a new era, an era for peace, harmony and development in that. Happy to sign today this agreement. আজি দিল্লীত নৰ্থ ব্লকত বড়ো তৃতীয়বাৰৰ কাৰণে বড়ো চুক্তি সম্পন্ন হ'ল হেতু এটা ঐতিহাসিক ঘটনা যে বড়োসকলে বহু বছৰ ধৰি নিজৰ অধিকাৰ বিচাৰি সংগ্ৰাম কৰিছিল ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ আৰু নিজৰ ভাষা সংস্কৃতি জাৰি ৰাখি এটা ঐতিহ্যৰে জীয়াই থকা এটা সন্মান জীয়াই থকা তেনেকুৱা এটা অধিকাৰ বিচাৰিছিল আজি ভাৰত চৰকাৰে আমাৰ সেই অধিকাৰ প্ৰতি দিবলৈ উৎসুক প্ৰকাশ কৰি যি চুক্তি কৰিলে সেই চুক্তিৰ জৰিয়তে অন্তত বড়োসকলৰ যি আশা আকাংক্ষা আছিল যে অধিকাৰ বিচাৰি সংগ্ৰাম কৰিছিল এইখিনি প্ৰতিফলিত হ'ব আমি সুখী হৈছোঁ বিগত আজি খুব আনন্দিত আমি কি ভাবিছিলোঁ ৰাইজে কি ভাবিছিলোঁ এইটো মানে ইট কেম ইনটু ৰিয়েলিটি এই চুক্তিৰ লগে লগে বড়োভূমিত সশস্ত্ৰ সংগ্ৰামৰ অন্ত পৰা বুলি মন্তব্য কৰিলে এপছুৰ সভাপতি প্ৰমোদ বড়োৱে আমি সকলো আনন্দিত এই কাৰণে যে দীৰ্ঘদিনে আজি জংগলে পাহাৰে ভূঞামে আজি মিয়ানমাৰত থাকি বাংলাদেশত থাকি যিসকলে সংগ্ৰাম কৰিছিলে যিসকলে জেলত আছে আৰু ৫,০০০তকৈ অধিক আজি আমি মানুহ হেৰাব লগা হ'ল এই গোটেই সংগ্ৰামৰ আজি এটা ঐতিহাসিক এটা চুক্তি হৈছে এই শান্তি চুক্তিয়ে বিটিআৰ উন্নয়নৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা ল'ব বুলি আশা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আটাইতকৈ ডাঙৰ কথা এইটোৱে যে আজি দিনটো আমাৰ অসমৰ ৰাইজৰ বাবে এটা ঐতিহাসিক দিন স্মৰণীয় দিন কাৰণ এই চুক্তিখনে আগন্তুক দিনত অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে এটা নতুন দিগন্ত সূচনা কৰিছে আৰু যিটো কথা অসমৰ ৰাইজে অতদিনে বিচাৰি আহিছে গতিকে আজি সকলো পক্ষই আপছুৰ লগতে এনডিএফবি সকলো পক্ষই এই চুক্তিত স্বাক্ষৰ কৰিছে এই চুক্তিত বিটিচিৰ মুৰব্বীয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু বিশেষকৈ এই চুক্তিৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ ইপিনে এই চুক্তিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে আক্ৰাছকে ধৰি বিভিন্ন অবড়ো সংগঠন চৰকাৰে অবড়োক গুৰুত্ব নিদিলে ভৱিষ্যতে অস্ত্ৰ তুলি লোৱাৰো হুংকাৰ দিছে আক্ৰাছৱে সোমবাৰৰ পৰা অনিৰ্দিষ্টকালীন বিটিএটি বন্ধৰ আহ্বান জনাইছে আক্ৰাছৱে যে আমাৰ গণতান্ত্ৰিক ভাষাখিনি শুনিব কোনে আৰু যদি গণতান্ত্ৰিক ভাষাখিনি কোনেও নুশুনে চৰকাৰে যদি ভাবিছে যে গণতান্ত্ৰিক কোনোবাই আন্দোলন কৰিলে ইয়াত কোনো ফল নাপাব অনাগত দিনত তেতিয়াহ'লে আমি ভৱিষ্যতে চৰকাৰে যিটো আন্দোলনৰ পন্থা শুনি চৰকাৰে সমস্যা সমাধান কৰিবৰ কাৰণে পদক্ষেপ ল'ব আমি সেই পদক্ষেপৰ ফালে আমি গতি কৰিম সেইকাৰণে আমি কৈছোঁ এনেকুৱা শক্তি জনবিৰোধী আৰু অসাংবিধানিক 73% নন ট্ৰাইবেল মানুহসকলক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এটা আলোচনাত বহিব লাগে আনহাতে এই চুক্তিৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি মন্তব্য কৰিছে কোকৰাঝাৰৰ সাংসদ নৱশৰণীয়াই অবড়ো লোকৰ সৈতে আলোচনা নকৰাকৈ চুক্তি কৰা কাৰ্যক কঠোৰ সমালোচনা কৰিছে সাংসদজনে আজিৰ পৰা আমাৰ কাৰণে আৰু ভাল হৈ গ'ল যে আমি নিৰ্দিষ্ট লক্ষ্য এটালৈ আমি আগবাঢ়ি যাব পাৰিম কাৰণ আগতে আমি ক'ব পৰা নাছিলোঁ যে লক্ষ্যটো আচলতে কি হ'ব কাৰণ এই বিটিচি চুক্তি গৈ কেনে ইউটিচি হ'বনে ষ্টেট হ'বনে এই কথাটো আমি ক'ব পৰা নাছিলোঁ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ